এইবাৰ মিয়াৰ বৰঠাকুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে চিকিৎসক নৱনীল বৰুৱাই। হয়, দৰৱ লিখিবলৈ হাত কঁপি যায়। আচলতে কি কাৰণে ক'লে? দৰৱ আজিকালি আপোনালোকে গম পাইছে যে দৰৱৰ দাম কিমান দিনক দিনে বৃদ্ধি পাই গৈছে। গতিকে তাকে লৈ ডক্টৰ চিকিৎসক নৱনীল বৰুৱাই যিখিনি মন্তব্য আগবঢ়ালে আপোনালোকে আচলতে চাবলগীয়া এটা ভিডিঅ'। গতিকে কি ক'লে, মিয়া বৰঠাকুৰ কেলৈ জিকাব লাগে, মিয়া বৰঠাকুৰে কি কৰিব পাৰিব এগৰাকী মহিলা হিচাপে, সকলোখিনি কথা চিকিৎসক নৱনীল বৰুৱাই ডাঙৰকৈ ভাষণ আগবঢ়ালে চিঞৰি। গতিকে আপোনালোকে ভিডিঅ'টো চাওক, মই বেছিকৈ কথা কৈ নাথাকোঁ। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব, আপোনালোকে নকৰাকৈ নাথাকিব। তেনেহ'লে ভিডিঅ'টো আপোনালোকে ভালধৰণে চাওক। মই কৈছোঁ যে মই চিকিৎসক, আৰু চিকিৎসক হিচাপে মই ভাবোঁ যে আজি আমাৰ দেশখন ৰুগ্ন। এটা দলে 10 বছৰত আমাৰ দেশখন এনেকুৱা বেমাৰী কৰি পেলালে যে মোৰ নিচিনা চিকিৎসকে এতিয়া অকল ৰোগীক চিকিৎসা কৰিলে নহ'ব, দেশখনৰ চিকিৎসাৰ কাৰণে নিজৰ কাম বন্ধ দি হ'লেও নীতি নিয়মকে ওলাই আহিবলৈ বাধ্য। আজি আমাৰ এনেকুৱা এটা অৱস্থা হৈছে, মই চিকিৎসকৰ দৃষ্টিকোণৰ পৰা কথাবিলাক কৈছোঁ। আজি মোৰ ফিজ মই বঢ়োৱা নাই, আজি বহু বছৰে মই মোৰ ফিজ বঢ়োৱা নাই, কিন্তু দৰৱৰ দাম আজি বহু বছৰত ইমান বৃদ্ধি হ'ল যে মোৰ এতিয়া কলম কপি যায়। মই যেতিয়া লিখিবলৈ লওঁ এটা প্ৰেছক্ৰিপশ্যন, মই ভাবোঁ এই মানুহজনে কিনিবলৈ পাৰিবনে? মই যে লিখি দিছোঁ, আৰু মোৰ যিটো বিভাগ তাত মানুহে এবছৰ 2 বছৰ এটা দৰৱ খাবলগীয়া হয়। মই ভাবোঁ যে এবছৰ 2 বছৰ খাব, মানে এসপ্তাহ খায়ে বাদ দি দিব। এনেকুৱা নহয় মানুহৰ যে এই ইমান দামী ঔষধ খোৱাতকৈ আমি টিকুৰিলে যোৱাই ভাল, এনেকুৱা অৱস্থা মই দেখিছোঁ। ইমান সকলো ফালৰ পৰা মূল্য বৃদ্ধি হৈছে যে চিকিৎসা কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। কিয় ঔষধৰ দাম বাঢ়িছে? আমি ভবা নাছিলোঁ কি হৈছে, কিহৰ কাৰণে ঔষধৰ দাম বাঢ়িছে। সুপ্ৰিম কোৰ্টৰ পৰা গম পালোঁ যে ঔষধ কোম্পানীয়ে 900 কোটি টকা ইলেক্ট্ৰল বণ্ড বিজেপিক দিছে, আৰু সেই টকাটো কাৰ পৰা উঠাব? নিজৰ ফয়দাৰ পৰা কোনেও নিদিয়ে, কোনো কোম্পানীৰ মালিকে নিজৰ ফয়দাৰ পৰা নিদিয়ে। সেই টকাটো আপোনাৰ মোৰ নিচিনা মানুহৰ পৰা, আমাৰ বেমাৰীবিলাকৰ পৰা লুটি পুটি সেই টকাটো ৰাজনৈতিক দলক দিছে, বিজেপিক দিছে, যাতে তেওঁলোকে সুবিধাটো কৰিব পাৰে। আৰু অকল দাম বঢ়াই শান্ত হোৱা নাই, আমাৰ কাৰণে আৰু এটা ভোটৰ ওপৰত দানৱ কৰিছেহি। এতিয়া দেখিছোঁ যে কিছুমান ভেজাল ঔষধ নিৰ্মাণকাৰী সংস্থা, যিবিলাকে ধৰা কৰিছে যে বেয়া কোৱালিটিৰ ঔষধ তেওঁলোকে বনাইছে, তেওঁলোকক প্ৰথমতে ধৰিছিল। তাৰপিছত যেতিয়া তেওঁলোকে ইলেক্ট্ৰল বণ্ড কিনিলে বা আমি ক'ব নোৱাৰাকৈ মনে মনে টকা ঠিকা দিলে, তেতিয়া তেওঁলোকক দৰৱ বনাবলৈ পুনৰ আকৌ পাৰ্মিশ্যন দিয়া হ'ল। অৰ্থাৎ মই আজি চিকিৎসকে নেজানো যে মই যিটো দৰৱ লিখিছোঁ সেইটো ভেজাল নে ঠিকেই, মোৰ ৰোগীজন ভাল হ'বনে নহয় এই কথাটো নাজানো। আপুনি ভাবক, মই এজন এনেকুৱা সৈনিক, যুদ্ধ ক্ষেত্ৰলৈ গৈছোঁ, মই নেজানো মোৰ বন্দুকটোত গুলি আছে নাই, মই নেজানো মোৰ বন্দুকটোৱে কাম কৰে নে নকৰে। এনেকুৱা ভয়ানক পৰিস্থিতিত আমি কৰিবলগীয়া হৈছে। কাৰ কাৰণে? একমাত্ৰ বিজেপি দলৰ টকাৰ প্ৰতি লালসাৰ কাৰণে আজি আমাৰ এই অৱস্থা হৈছে। এজন চিকিৎসক আহি পেলাই কাম বন বাদ দি ৰাজনৈতিক নীতিখন বহিবলৈ বাধ্য হৈ পৰিছে। সমস্যা বহু। আজি সকলোতে মিছা কথাৰ এটা পয়োভৰ চলিছে। গৌৰৱ গগৈ ডাঙৰীয়াই মহিলাক দিয়া হিচাপৰ কথা ক'লে। মই কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়া আপুনি ভুল কথা কৈছে। মহিলাক নাই দিয়া তেনে নহয়, দিছে, মহিলাক দিছে। গৌৰৱ গগৈ ডাঙৰীয়াই নেজানে, মহিলাক দিছে। এগৰাকী মহিলাক হেজাৰ বিঘা মাটি দিছে। অসমত এগৰাকী মহিলাই পাইছে হেজাৰ বিঘা মাটি। আপোনালোকে নেপাব পাৰে, আপোনালোকে 1 টকাও নেপাব পাৰে, কিন্তু কিছুমানে এগৰাকী মহিলাই হেজাৰ বিঘা মাটি পাইছে। সেইবুলি আপোনালোকে সান্তনা লভিলে ল'ব, কাৰণ আপোনালোকে কেতিয়াও নাপায়। মাটি বাদ দিয়ক, আপোনালোকে 1250 টকা পাবনে নাপায় ঠিক নাই, কোনোবাই 1250 বিঘা মাটি পাই যাব। আকৌ এনেকুৱা এটা অঞ্চললৈ আহিছে, এটা জনজাতীয় অঞ্চল। অসমত চৰ অঞ্চলৰ মানুহ বা বান আক্ৰান্ত মানুহ বা পাহাৰত থকা মানুহখিনিক, জনজাতীয় মানুহখিনিক পুনৰ সংস্থাপন দিবলৈ চৰকাৰৰ হাতত মাটি নাই, দিব পৰা নাই। উচ্ছেদ কৰি দিয়ে, কিন্তু পুনৰ সংস্থাপন দিব পৰা নাই। গুৱাহাটীত উচ্ছেদ হৈছে, বিভিন্ন ঠাইত উচ্ছেদ হৈছে,
কিছুমান মানুহ বান ভগনীয়া তেওঁলোকক দিব পৰা নাই ক'ৰবাত হয়তো হাতীৰ উপদ্ৰৱত মানুহে জংঘল ওলাই আহিবলৈ বাধ্য হৈছে তেওঁলোকক মাটি দিব পৰা নাই কিন্তু কাক দিব মাটি এতিয়া দিব অৰুণাচলৰ পৰা 5 লাখ চাকমা মানুহক আনি পেলাই অসমত দিব যোৱাকালি কিৰেণ ৰিজিজু ডাঙৰীয়া কৈছে তেনে নহয় আমি কথা পাতিছো অসমত অলপহে হ'ব তাৰ কিন্তু দুদিন আগত ইটানগৰত স্পষ্টভাৱে কৈছে যে মনে মনে আমি আলোচনা কৰি আছো যে যিহেতু অসমত এটা হুলস্থুল হ'ব পাৰে সেইকাৰণে মনে মনে আমি আলোচনা কৰি আছো যাতে এই মানুহখিনি কাৰ অধীনত কাৰ নিয়মৰ অধীনত তেওঁলোকে অসমত স্থায়ী বাসিন্দা হ'ব পাৰিব ভাৰতীয় নাগৰিক হ'ব পাৰিব তেওঁলোক যদি ভাৰতীয় নাগৰিক হয় ক্ষতি কাৰ হ'ব অকল মাটি যে যাব সেইটোৱে নহয় তেওঁলোকে আহি ইয়াত থকা যিবিলাক আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ মানুহখিনিৰ চাকৰি কাৰণ তেওঁলোকেও আহি পেলাই ভাৰতীয় নাগৰিক হোৱাৰ লগে লগে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ পাব অনুসূচিত জনজাতিৰ প্ৰমাণ পত্ৰ পাব আৰু আমাৰ ইয়াৰ ভূমিপুত্ৰসকলৰ চাকৰি বাকৰি ইত্যাদি বা যিবিলাক ষষ্ঠ অনুচ্ছেদৰ অধীনত আমি যিখিনি ট্ৰাইবেল মাটি সেইবিলাকো তেওঁলোকে কিনিব পাৰিব দখল কৰিব পাৰিব অৰ্থাৎ গৈ গৈ বিজেপিৰ এই চক্ৰান্তৰ বলি হ'ব আমাৰ অসমৰ ইয়াত যুগ যুগ ধৰি থকা হেজাৰ বছৰ ধৰি থকা ভূমিপুত্ৰ জনজাতীয়সকল বা অসমৰ মাটিক নিজৰ মাটি কৰা অসমৰ ভাষাক নিজৰ ভাষা কৰি লোৱা আমাৰ মুছলমান ভাই ভনীসকল তেওঁলোকে আজি ক্ষতিগ্ৰস্ত হ'বলৈ গৈ আছে এইবিলাক কাৰণত বিজেপিক ভোট দিওঁতে বা বিজেপিক ভোট দিয়াৰ চিন্তা যদি কোনোবাই কৰিছে এই কথাবিলাক কিন্তু মনত ৰাখিব বহুতে কৈছে বিজেপিয়ে গেৰাণ্টি দিছে বিজেপিৰ যিজন মানুহে গেৰাণ্টি দিছে সেইজন মানুহৰ জীৱনৰ প্ৰথম গেৰাণ্টিটো দিছিল যশোদাবেন বুলি মানুহ এগৰাকী মনত ৰাখিব যশোদাবেনক দিয়া প্ৰথম গেৰাণ্টিটো কি হ'ল আৰু যদি যশোদাবেনে গেৰাণ্টি নেপালে তেতিয়াহ'লে আপোনালোক কোন কথা আপোনালোকক 1000টা গেৰাণ্টি দিলেও যে নেৰাখে খাটাং কথা সেই 15 লাখ টকীয়া গেৰাণ্টিয়ে হ'বলৈ গৈ আছে এই কথাটো আপোনালোকে বুজি পাওক বহু বক্তা আছে বেছি দীঘলীয়া কথা কৈ মই নকওঁ মই খালি কেইটামান কথা আপোনালোকক পৰাই দিব খোজো মই আজি ইয়াত কংগ্ৰেছৰ হৈ ক'বলৈ অহা নাই মই আজি ৰাইজৰ দলৰ হৈ ক'ব অহা নাই মই আজি অসম জাতীয় পৰিষদৰ হৈ ক'বলৈ অহা নাই মই ভাবোঁ এইবাৰ নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ নহয় বিজেপি আৰু ইণ্ডিয়াৰ নহয় এইবাৰ যুঁজখন বিজেপি বনাম ৰাইজ আৰু আপোনালোক ৰাইজ মই ৰাইজ আমি এতিয়া বিজেপিৰ বিৰুদ্ধে আছো ৰাইজ আজি বিজেপিৰ বিৰুদ্ধে আছে এই কথাটো মনত ৰাখিব এই কথাটো তেওঁলোকে বুজি পাব লাগিব যে আমি সমগ্ৰ ৰাইজখিনি আমি মই ইয়াত আজি প্ৰতিনিধিত্ব কৰিছো এই ৰাইজ আজি বিজেপিৰ বিৰুদ্ধে আৰু সেইটো প্ৰমাণিত কৰিব লাগিব 7 তাৰিখে এই অঞ্চলৰ ৰাইজে মীৰা বৰঠাকুৰ গোস্বামী নামৰ কাষত ভোটাৰটো টিপি আৰু ভোটাৰটো টিপি জয়যুক্ত কৰিলেই নহ'ব তেওঁলোকক শিক্ষা দিবলৈ হ'লে তেওঁলোকক ভৱিষ্যতলৈ বুজাই দিবলৈ হ'লে বিপুল ভোটত জয়যুক্ত কৰিব লাগিব আপোনালোকে আজি শপত খাওক যে মীৰা বৰঠাকুৰ গোস্বামী বিপুল ভোটত জয়ী হ'ব লাগিব তেতিয়াহে গোটেই গুৱাহাটী সমষ্টিৰ মান থাকিব আমি গুৱাহাটী সমষ্টিৰ বলিষ্ঠ নেতৃত্ব বিচাৰোঁ বলিষ্ঠ প্ৰতিনিধি বিচাৰোঁ ইয়াকে কৈ মই মোৰ বক্তৃতা সামৰিব খুজিছোঁ জয় আই অসম